কোন হ'ব কোনে মাতিব জনতা ন্যায় সংবিধানৰ হকে ৩০০ প্ৰাৰ্থী ৭ জিলাত আৰম্ভ হ'ল অভিযান কোন হ'ব সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টৰ সন্ধানত ইতিমধ্যে কামৰূপ মহানগৰৰ লগতে আন ৬খন জিলাত আৰম্ভ হৈছে টেলেণ্ট হাণ্ট বাছনি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী ৩ শতাধিক প্ৰাৰ্থীয়ে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত পুৱা ১০ বজাৰ পৰাই আৰম্ভ হ'ল এই বাছনি প্ৰক্ৰিয়া ঠিক সেইদৰেই যোৰহাট কাৰ্বি আংলং ডিমা হাছাও বঙাইগাঁও শিলচৰ তেজপুৰতো অনুষ্ঠিত হয় এই কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে দলৰ যোগাযোগ ব্যৱস্থাক প্ৰাথমিক স্তৰত লগতে ডিজিটেল আৰু অন্যান্য মাধ্যমতো অধিক শক্তিশালী কৰাৰ সংকল্পৰে আগবাঢ়ি অহা বহু প্ৰতিশ্ৰুতিবদ্ধ স্পষ্টবাদী আৰু কৰ্মপিপাসু অংশগ্ৰহণকাৰীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা হৈছে সমূহীয়া প্ৰচেষ্টাৰে নৱচামক কংগ্ৰেছ দলৰ এক শক্তিশালী বিশ্বাসযোগ্য আৰু সবল কণ্ঠ হিচাপে গঢ়ি তোলাৰ দিশত আমাৰ এই প্ৰয়াস